এক হৃদয় বিদাৰক ঘটনা আৰু এই দৃশ্য দেখিলে আপোনাৰ অন্তৰেও কান্দিবলৈ বাধ্য হ'ব। মই বৰ্তমান উপস্থিত আছোঁ গোলগঞ্জত আৰু গোলগঞ্জৰ এই দৃশ্য মই প্ৰথমতে দেখুৱাই ল'বলৈ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্টক অনুৰোধ জনাইছোঁ। এগৰাকী ফুল কোমলীয়া কণমানি, যিগৰাকী কণমানিয়ে এতিয়া পখিলা খেদি ফুৰাৰ বয়স, সেই বয়সতে সেইগৰাকী কণমানিৰ ভৰিত বান্ধি এইদৰে ৰাখিবলগীয়া হৈছে পিতৃ মাতৃয়ে। আৰু এগৰাকী পিতৃ মাতৃয়ে নিজৰ সন্তানক এইদৰে ভৰিত বান্ধি এইদৰে ৰখাটো আচলতে কিমান কষ্টকৰ সেই কথা আপুনি মই অনুধাৱন কৰিব নোৱাৰিম। আচলতে এগৰাকী মাতৃয়ে এই কষ্ট বা এগৰাকী পিতৃয়ে এই কষ্ট অনুধাৱন কৰিব পাৰে। মই দেখুৱাবলৈ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্ট এই দৃশ্যসমূহ দেখুৱাই ল'বলৈ অনুৰোধ জনাইছোঁ, কিয়নো 12 বছৰৰ পৰা এইগৰাকী কণমানিক লৈ পিতৃ মাতৃয়ে বিভিন্ন চিকিৎসালয়লৈ গৈছিল, কিন্তু কোনো ধৰণৰ সুফল পোৱা নাই, যাৰ কাৰণে নিজ সন্তানক এইদৰে ভৰিত বান্ধি ৰাখিবলগীয়া হৈছে। আৰু অতি দুৰ্ভাগ্যজনক কথাটো হ'ল এইগৰাকী চন্দ্ৰ দেৱনাথ পূৰ্বতে তেখেতে 108ৰ চালক হিচাপে কৰ্মৰত আছিল, কিন্তু কিছু বছৰ পূৰ্বে তেখেতৰ প্ৰেছাৰ ষ্ট্ৰক হৈ তেওঁৰ শৰীৰৰ এটা অংশ বিকল হৈ পৰে, যাৰ কাৰণে বৰ্তমান কোনো ধৰণৰ উপাৰ্জন নাই, ঘৰতে বহি থাকিবলগীয়া হৈছে এইগৰাকী লোক। আৰু মুঠ 5গৰাকীকৈ সন্তান, 3গৰাকীকৈ সন্তান, তাৰে 2গৰাকীকৈ কিন্তু শাৰীৰিকভাৱে সক্ষম আৰু নিজেও বৰ্তমান শাৰীৰিকভাৱে সক্ষম হৈ আছে, যিহেতু পেৰালাইজড হৈ শৰীৰৰ এটা অংশ বিকল হৈ পৰিছে। আৰু একমাত্ৰ বৰ্তমান এই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জন হৈছে যি চন্দ্ৰ দেৱনাথৰ পত্নীগৰাকীয়ে একমাত্ৰ উপাৰ্জনকাৰী। আৰু তাঁতশালত কাপোৰ বৈ যি মাহেকত 2-3 হাজাৰ টকা পায়, সেই 2-3 হাজাৰ টকাৰে এই পৰিয়ালটো চলাই আছে। কিন্তু এই ক্ষেত্ৰত কিন্তু চৰকাৰৰ ফালৰ পৰা বৰ্তমান সময়লৈকে কিন্তু কোনো ধৰণৰ সহায় সহযোগিতা পোৱা নাই। মই প্ৰথমতে চন্দ্ৰ দেৱনাথৰ লগত কথা পাতিম। আপোনাৰ যি অৱস্থা, যিহেতু প্ৰেছাৰ ষ্ট্ৰক হৈছিল বা বৰ্তমান আপুনি বিচনাতে বা এনেকৈ থাকিবলগীয়া হৈছে, এই পৰিস্থিতিটো আপোনাৰ কেতিয়াৰ পৰা? নমস্কাৰ। আমার এই পরিস্থিতি 2017 তারিখের থেকে অন ডিউটি অবস্থাতে আমার এই বেমারটা হয়। এটা হচ্ছে 5.5 বছর হয়ে গেল আমি এই বেমারে ভুগতেছি আর কি। যিহেতু আপুনি কৰ্তব্য পালন কৰি থকাতে আপোনাৰ প্ৰেছাৰ ষ্ট্ৰক হৈছিল, তাৰপিছত বৰ্তমান আপুনি কোনো ধৰণৰ কাম কৰিব নোৱাৰে, চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা পাইছেনে নাই? আর 5 বছরের মতো হয়ে গেল, আজকে পর্যন্ত আমি সরকার বা আমাদের কোম্পানির পক্ষ থেকে কোনো ধরনের সাহায্য আমি পাইনি এখানে। যেহেতু আপুনি এখন চৰকাৰী কামত নিয়োজিত হৈ আছিল, চৰকাৰী গাড়ী চালক আছিল, দৰমহা কেইটা পায়নে নাই এতিয়া? না, আমি 1 মাসের মতো দরমহা পেয়েছি, কিন্তু তাছাড়া এই দরমহা বা কোনো ধরনের সুযোগ সুবিধা পাই না। চৰকাৰী ঘৰ বা চৰকাৰী আঁচনি সেইবোৰ পাইছেনে নাই? কিচ্ছু পাই না। হয়, এয়া আছিল চন্দ্ৰ দেৱনাথৰ কথা। আৰু মাতৃগৰাকীৰ লগত কথা পাতিম। সঁচাকৈ অতি দুখজনক ঘটনা। নিজৰ সন্তানক আচলতে এনেকৈ ভৰিত বান্ধি ৰখাটো কিমান বেদনাদায়ক সেয়া হয়তো পিতৃ মাতৃয়েহে অনুধাৱন কৰিব পাৰে। কি ক'ব, চৰকাৰক কি আহ্বান জনাব? সরকারকে জানাই যে আমি আর স্বামী অসুস্থ, ছেলে অসুস্থ, ওদেরকে নিয়ে আর মেয়েও অ্যাবনর্মাল, হ্যাঁ, ওদেরকে নিয়ে কাজও করতে পারি না, এই তাও কষ্ট করে আর কি, মাসে 2-3 হাজার টাকা রোজগার করে কোনো রকম সংসার চালে। চৰকাৰৰ ফালৰ পৰা সহায় পাইছেনে নাই? চৰকাৰী ঘৰে হওক বা চৰকাৰী? না, সরকারি কোনো সাহায্য আমরা পাই না। এতিয়া কি আহ্বান জনাব? জানাই যে আমার স্বামীও কাজ করে না, ছেলেও বিকলাঙ্গ, এই সংসার যেন চলে এরকম কোনো একটা ব্যবস্থা যেন সরকার করে। হয়, এয়া আছিল তেওঁলোকৰ মনৰ কথা। দেখা গৈছে দীৰ্ঘদিনে এইগৰাকী ফুল কোমলীয়া যি কণমানি, সেই কণমানিগৰাকীক এনেদৰে ভৰিত বান্ধি ৰাখিবলগীয়া হৈছে। আৰু তেখেতৰ যি ডাঙৰ জীয়েক, এয়াও কিন্তু শাৰীৰিকভাৱে
অসুস্থ, যাৰ কাৰণে এই পৰিয়ালটো পোহপাল দিয়াত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে অলপ গুৰুত্ব দিব লাগে বুলি ইতিমধ্যে দাবী উত্থাপন কৰিছে। আৰু এই ক্ষেত্ৰত অকল চৰকাৰ প্ৰশাসনে নহয়, আপুনি মই অলপ সহায়ে এই পৰিয়ালটোক যে সচ্ছল কৰিব তুলিব বা এই কণমানিগৰাকী চিকিৎসাৰ ক্ষেত্ৰত যে সহায় হ'ব তাৰ সেই কথা কিন্তু স্পষ্ট হৈ পৰিছে। আপুনিও আগুৱাই আহক বা যিসকল সাধাৰণ লোক আছে তেওঁলোকে আগুৱাই আহক, চৰকাৰ আগুৱাই আহক, এই কণমানিগৰাকী চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰক, তাৰে আমি ব্ৰাগ নিউজৰ ফালৰ পৰাও কামনা কৰিছোঁ।